নমস্কাৰ আজি এটা বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে আমি চাৰিজনী একেলগৰে বান্ধৱী সৰু কালৰে আজি মোৰ লগৰে মৌচুমী ঘৰত আহি উপস্থিত হৈছোহি তাই হঠাতে আয়োজন কৰিলে এয়া চাওকচোন আপোনালোকে তিনিজনী যেতিয়া তিনিজনী নহয় আচলতে তাই দেৰিকে আহিছে কাৰণে তিনিজনী বুলি ওলাইছে চাৰিজনী যেতিয়া একেখন ঘৰতে যেতিয়া একেলগে থকা যায় কিমান এটা আনন্দ আগৰ সেই স্মৃতিবিলাক ৰোমন্থন কৰি আজি আমি সৰু সুৰাকে এটা আয়োজন কৰিছো আপোনালোকে চাওকচোন নমস্কাৰ কেনেকুৱা লাগিছে ভাল লাগিছে হঠাতে ওলালোহি তাইৰ ঘৰত বহুত দিনৰ মানে হঠাতে ওলাইছো তাইক 5 মিনিটৰ আগত ফোন কৰিছো আৰু তাই মানে আচৰিত হৈ গৈছে ইমান দূৰৰ পৰা যে আহিছো তাই মিছা বুলি ভাবিছিলে প্ৰথমে তাৰপিছত আহি যেতিয়া 5-10 মিনিট মানৰ পিছত আহি হেতৰ ঘৰত উপস্থিত হৈছোহি আৰু এই আয়োজন তাই কেনেকুৱা লাগিছে কোৱা এবাৰ ভাল লাগিছে মানে ক'বলৈ কোনো ভাষাই নাই ইমান ভাল লাগিছে এফালে আছে দুলুমণি বহুত ভাল লাগিছে বহুত খুশি হৈছো তাইক লগ পাই বহুত দিনৰ মূৰত আমি সকলো একেলগে এয়া না অতীত ৰোমন্থন বুলি কৈছো আৰু তাতোতকে আৰু মানে ভাষা নাই আজি আমাৰ ভাষা নাই ক'বলৈ পুৰি চব্জি গৰম কি মানে কি কৰিছো মানে সাংঘাতিক আৰু অনুভৱ বেলেগ এইটো অনুভৱ বেলেগ আচলতে আজি আমাৰ এই বিশেষ আয়োজনটোৰ বিশেষ আকৰ্ষণীয় অতিথি হৈছে কণমানি অতিথি ত্ৰিশাংকু তেওঁ এটি গীতেৰে আমি এই মানে আৰম্ভ কৰিব বিচাৰিছো এটা ধুনীয়াকে গান এটা গাই দিয়া দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দেশত সোণালী অসম গৌৰৱে চিৰৰো মই জয় আই অসম ধন্যবাদ আজি এই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মৌচুমী আটাইতকৈ প্ৰিয় বান্ধৱী সৰু কালৰ একেবাৰে প্ৰথম শ্ৰেণীৰ পৰা তাইৰ লগত মই একেলগে পঢ়া আৰু হঠাতে আহি যেতিয়া তাইৰ ঘৰত উপস্থিত হলোহি ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আৰু সিহঁতৰ ঘৰৰ চাদৰ ওপৰত হঠাতে কৰা এই আয়োজনটো ইমানেই ভাল লাগিছে আমি কি খাইছো ইয়াত সেইটো ডাঙৰ কথা নহয় কিন্তু মানে চাৰিওজনী তাই সৰুৰে পৰা তাইৰ লগত পঢ়িছিলো আৰু ক্লাছ 5ৰ পৰা আমি এফালে আছে দুলুমণি নমস্কাৰ তাইক পাইছিলো আৰু এফালে আছে জ্যোতি নমস্কাৰ তাইক পাইছিলো তাৰ পাছতে আমি সৰুৰ পৰাই পাইছিলো তাইক মৌচুমী নমস্কাৰ দেই সৰু কালৰে একেবাৰে নলে গলে লগা বান্ধৱী আছিলে তাৰপিছত হঠাতে তেওঁলোক আহিলে আমাৰ মাজলৈ 5ত আমি একেলগ হৈছিলো আৰু হঠাতে মানে যেতিয়া গোটেইকেইজনী বিয়া হৈ যোৱাৰ পাছত আজি গৰম বন্ধ সকলোৰে পৰিয়াল হ'ল এতিয়া সকলো কৰ্মব্যস্ততাৰ মাজত এটা পৰিয়ালক এৰি থৈ বা ল'ৰা ছোৱালী আছে লগতো আছে আৰু তথাপিও আমাৰ ল'ৰাও মানে মমায়েকৰ লগত ফুৰিব গৈছে তেওঁলোকৰ চবৰে আছে বাৰু ইয়াতে কিন্তু এনেকুৱা ভাল লাগিছে কি খাইছো বা কি কৰিছো এইটো ডাঙৰ কথা নহয় কিন্তু আমাৰ মৰম স্নেহ আগৰ দৰেই আছে কথা বতৰা কাৰো সলনি হোৱা নাই আজি 12 বছৰ হ'ব ন এতিয়া আমাৰ 12 বছৰৰ মূৰত আমি একেলগ হৈছো আৰু এয়া আমাৰ আয়োজন এবাৰ দেখুৱাই দিয়া খুব প্ৰাকৃতিক পৰিৱেশৰ এটা ধুনীয়া মনোমোহা দৃশ্যৰ মাজত মৌচুমীহঁতৰ ঘৰ ইয়াতে আছে আৰু সন্মুখত এভাগ খুব সুন্দৰ শিৱ মন্দিৰ দেখিবলৈ পাইছো মই বহুত দিনৰ মূৰত আহিছো বাৰু আগতে আহো যদিও অকস্মাতে ইয়াৰ পৰা যোৱা যায় সেইকাৰণে ইমান ধুনীয়াকে মানে উপভোগ কৰা নহয় সৌন্দৰ্যবিলাক কিন্তু ইমান ভাল লাগিছে আজি আমি সকলোখিনি আয়োজনৰ শেষত তিনিওগৰাকীকে মনৰ ভাৱ জানিবৰ কাৰণে আকৌ লৈ আহিছো এয়া মৌচুমী মানে কি কবা মোৰ অনুভৱ কেনেকুৱা লাগিছে আৰু অকনমান আগৰ অতীতৰ ৰোমন্থন কিছুমান কোৱাচোন কি ভাল লাগিল কি স্মৃতিয়ে বেছিকৈ আমনি কৰে লগ পালো 4জনী একেলগ হলো আৰু ভাবিছিলা নে আহিম বুলি ভবা নাছিলো হঠাৎ আহি ফোন কৰিলে আৰু তাৰ হঠাতে আয়োজন ইমানখিনি আয়োজন হৈ গ'ল আৰু আছে আগৰ অতীতৰ বহুত স্মৃতি আছে কি কবা কিবা এটা মনত পৰিছে নেকি হঠাতে তাই আগতে আমি দুইজনী ইমানেই বান্ধৱী আছিলো দুইজনী ঘৰ অকমান আঁতৰ ইমান ওচৰো নহয় মই এখন চাইকেল আছিলে মই খোজকাঢ়ি অহা যোৱা কৰি স্কুললৈ তাই মানে মোক য'তে লগ পাই ত'তে মানে যিমান দূৰ নহওক ঘৰলৈ যায় তাই মোৰ লগত খোজকাঢ়ি যায় থকা সত্ত্বেও খোজকাঢ়ি তাইক মানে তাইৰ লগত আৰু আমাৰ কথা পতা কোনোদিন শেষ নহৈছিলে ইমানেই কথা পাতো ঘৰত সোমোৱাৰ পিছতো তাই আকৌ উভতি আহে কিবা এটা কথা থাকি গ'ল বুলি আকৌ কৈ থৈ যাবহি সেইটো কাৰণে আমাক বহু মানুহে মানে জোকাইছিলেও আৰু আমি এদিন নাটক কৰিছিলো এখন নাটক এই নাটকখনৰ কথা মোৰ ইমানেই মানে মনত পৰে কেতিয়াবা আচৰিত ধৰণৰ মানে এই নাটকৰ পৰিৱেশ গুচি কিবা হৈ গ'লগে মানে নাটকৰ কথা অকমান কবা নেকি কিবা মনত পৰিছে নেকি নাটকৰ কথা মানে কি হঠাতে আমি আয়োজন কৰিছিলো নাটক কৰি পোৱাই নাই কিন্তু হঠাতে মানে কিনো মন গ'ল
আমি ইয়াত থকা গোটেইকেইজনে কৰিছিলো। পপিক মিছ কৰিছো এতিয়া। পপি নাই, পপি নাই, কল্পনা আছিলে আৰু তেনেকৈ দুজনী পপি আছিলে নেকি? দুজনী পপি আছিলে। তেনেকৈ আমি আগবাঢ়িলো তেনেকে আৰু। কিন্তু নাটকখন ইমান ভালো নহল, হলেও ভাল লাগিলে। আছে স্কুলীয়া দিনৰ বহুতো স্মৃতি আছে। আকৌ আহিম শেষ নহয়। কৈ শেষ নহয়। আকৌ আহিম তেওঁৰ ওচৰলৈ। এতিয়া আহিছো দুলুমণি। নমস্কাৰ। কি কবা মানে কিবা স্মৃতি নাটকৰ লগতে জড়িত হৈ থকা স্মৃতি আছে নে আৰু কিবা আছে? ধেৰ আছে বাৰু স্মৃতি, কৈ শেষ কৰিব নোৱাৰি। কৈ শেষ কৰিব নোৱাৰি। তাই মানে কি হয় স্কুলত লগ পাওঁ যদিও কথাৰ শেষ নহয় কেতিয়াও কোনোদিন। ভাওনা চাবলৈ অহাটো কৈ দিয়া। ভাওনা চাবলৈ আহে, তাৰপিছতে ভাওনা এনেই চোৱাহে হয়, কথাহে নহলে ৰাতি থাকেহি আহি পেলাই। তাৰপিছতে আকৌ তাইক থবলৈ যাওঁ, থবলৈ গৈ পেলাইও মানে আকৌ মই তাইক আধা বাটলৈকে তাৰপিছত কথা শেষ নহয়, কথা ওলাই থাকে। মানে কয় তহঁতৰ কি হয় কি হৈছে ইমান এইখিনিত হেৰি ৰৈ ৰৈ কথা পাতিছ কি হৈছে, কিন্তু কথা আমাৰ শেষেই নহয় কোনোদিন। স্কুলতো ইমানেই কথা পাতো মানে পঢ়া সময়কণত চকুত পৰে, নপৰা নহয়। আকৌ পথাৰৰ মাজতো গৈ পেলাই মানে কথা পাতোগে কেতিয়াবা। ইমান তেনেকুৱা স্মৃতিবোৰ জড়িত হৈ আছে। এতিয়া তাই আহিলে, পৰহিয়ে মোলৈ ফোন কৰিলে। ফোন কৰাৰ তাৰপিছত মই আজি যামগে বুলি ভাবিছিলো, কিন্তু বোলো একেলগ হওঁ বুলিয়ে ৰখি দিলো। মোৰ ঘৰ সমস্যা আছে ধন্যবাদ। আকৌ আহিম বাৰু। এতিয়া আহিছো জ্যোতিৰ ওচৰলৈ আহিছো। নমস্কাৰ। তাইকো আমি 5তে পাইছো। তাৰপিছতো ইমান নলে গলে লগা হৈ পৰিলে ইজনীয়ে সিজনীৰ লগত। টিউচন, বিশেষকৈ টিউচনৰ কথা টিউচনলৈ সদায় অহা যোৱা কৰো। আৰু টিউচন কৰাৰ পিছত সিহঁতৰ ঘৰলৈ সদায় যাওঁ, গৈ থাকোংগে। বহুত দেৰি কথা বতৰা পাতি মেলি আমাৰ খানা আয়োজন ঘৰত গৈও খাওঁগে খানা। বাইদেৱে বনাই মেলি দিয়ে, খাই মেলি আহো। বহুত পৰামৰ্শও দিয়ে। বাইদেৱে পৰামৰ্শও দিয়ে, ভালটোৱে দিয়ে পৰামৰ্শ সদায়। আমাক এটাই কথা কৈছিল, ভালদৰে ভালটো লৈ বেয়াটো এৰি ভাল ভাবে সদায় আগবাঢ়ি যাবলৈ সদায় পৰামৰ্শ দিছিলে। সেয়েহে মানে সকলোখিনি এতিয়ালৈকে ধুনীয়াকে আগবাঢ়ি গৈছে। নিজৰ নিজৰ এখন ঘৰ দায়িত্ব পালন কৰাৰ পিছতো আজি গৰম বন্ধ হোৱাৰ কাৰণে সকলো নিজৰ নিজৰ মাকৰ ঘৰলৈ আহিছে, আৰু তাতে আমি উপস্থিত হৈ আজি অহা মোৰ কথাই নাছিলে। তাই মাত ফালে যাবলগীয়া আছিলে, কিন্তু তাই মাতটো শুনিয়ে তাই যেতিয়া ফোন কৰিলে হঠাতে ওলাই আহিছো তাইক লগ কৰিম বুলি। ভাল লাগিলে সেইটো কাৰণে বাৰু। আমাৰ মাজৰ পৰা ইমান ধুনীয়া মানে প্ৰচেষ্টা এটা আগবাঢ়ি গৈছে, আৰু আগবাঢ়ি যাওক আমি আশীৰ্বাদ কৰিছো। আৰু আমি সকলোখিনি আছো, চাপোৰ্ট কৰিম। আৰু যে আগবাঢ়ি যায় তাৰ উজ্জ্বল কামনাৰ কাৰণে আমি আশীৰ্বাদ কৰিছো। আৰু ভালে ভালে যাওক, পাৰ হৈ যাওক। ধন্যবাদ থাকিল। তাইৰ কাৰণে আন 10 গৰাকীয়ে প্ৰেৰণা পাইছে, বা আমিও সেইখিনি তাইক দেখি পেলাই মানে যেতিয়া ভিডিঅ' দিয়ে, তাই ভিডিঅ' বিলাক চাই আমি মানে সাহস পাওঁ আৰু চাওঁ মানে। সেইকাৰণে প্ৰায় চাওঁ। আপোনালোকেও চাব, তাইক আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰে। তাইৰ পেজটোৰ নাম হৈছে সপোনৰ বাটচৰা ন। তথাপিও অকনমান শিকিছো আৰু চেষ্টা কৰিছো। তোমালোকৰ এই মৰমেৰে আগবঢ়াই নিয়াত আৰু অকমান মোক উৎসাহ দিব, অনুপ্ৰেৰণা দিব। আজিলৈ ইমানতে সামৰিছো। সন্ধিয়াও হৈছে, মানে আজিলৈ সামৰিছো। আৰু আকৌ পুনৰবাৰ লগ পোৱাৰ আশাৰে সকলো কেইজনী এবাৰ একেলগে আকৌ ধন্যবাদ থাকিল।